মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ সপ্তম পাঠ ত্ৰিভুজটো আৰম্ভ কৰিব ওলাইছোঁ দেই ত্ৰিভুজ ইয়াৰ প্ৰতিশব্দ হৈছে ট্ৰায়াঙ্গল আমি মেইনলি ক্লাছ 9ত ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়েহে আলোচনা কৰিম সেইকাৰণে মই প্ৰথমতে তোমালোকক সৰ্বসম চিত্ৰনো কি সেই বিষয়ে কৈ দিব ধৰিছোঁ সৰ্বসম চিত্ৰ তাৰ প্ৰতিশব্দ হৈছে কংগ্ৰুৱেন্স ফিগাৰ এতিয়া আমি সৰ্বসম চিত্ৰ মানে কি বুলি কওঁ দুটা চিত্ৰ সৰ্বসম হ'ব যদি সিহঁতৰ আকাৰ আৰু জোখ একে হয় তাৰমানে সিহঁতৰ দেখিবলৈও একে হ'ব আৰু সিহঁতৰ জোখটো একে হ'ব তেতিয়া আমি চিত্ৰ দুটাক কি বুলি কওঁ সৰ্বসম হয় এতিয়া মই এটা উদাহৰণ লৈছিলোঁ ধৰা একে ব্যাসাৰ্ধৰ দুটা বৃত্ত পৰস্পৰ সৰ্বসম এতিয়া চোৱা যদি তুমি দুটা যিকোনো বৃত্ত আঁকা বৃত্ত দুটাটো দেখিবলৈ সদায় সদৃশ হ'বই দেখিবলৈ একে হ'বই কিন্তু কেতিয়া সৰ্বসম হ'ব যদি সিহঁতৰ ব্যাসাৰ্ধ দুটা একে ব্যাসাৰ্ধটো একে হয় ধৰা তুমি এটা 5 সেণ্টিমিটাৰৰ বৃত্ত আঁকিছা তেনেহ'লে 5 সেণ্টিমিটাৰৰ বৃত্তৰ লগত 6 সেণ্টিমিটাৰৰ বৃত্ত এটা দেখিবলৈ একে হ'ব কিন্তু সিহঁতে সৰ্বসম নহয় সৰ্বসম হ'বলৈ হ'লে সিহঁতৰ জোখটো একে লাগিব সেইকাৰণে আমি কৈছোঁ একে ব্যাসাৰ্ধৰ দুটা বৃত্ত পৰস্পৰ সমান আকৌ আৰু এটা এক্সাম্পল লৈছোঁ একে বাহু বিশিষ্ট দুটা বৰ্গ সৰ্বসম একেই কথা হ'ব যদি তুমি দুটা বৰ্গ আঁকা ধৰা এটা বৰ্গ আঁকিছা বাহু জোখ ল'লা 2 সেণ্টিমিটাৰ চাৰিটা বাহুৰ জোখে 2 সেণ্টিমিটাৰ হ'ব তুমি এটা বৰ্গ আঁকিব পাৰিলা হ'ল তাৰপিছত তোমালোকৰ এটা ধৰা 3 সেণ্টিমিটাৰৰ বৰ্গ আঁকিলা দুইটা দেখিব একে হ'ব কিন্তু সিহঁতৰ আকাৰটো আকৃতিটো একে হ'ব আকাৰ একে হ'ব জানো জোখটো একে নহয় হয়নে সেইকাৰণে কেতিয়া একে হ'ব যদি সিহঁতৰ কি হয় বাহুবোৰৰ জোখবোৰ সমান হয় গতিকে আমি ইয়াৰ পৰা বুজি পাইছোঁ যে দুটা চিত্ৰ সৰ্বসম হ'ব যিকোনো চিত্ৰৰ কথা কৈছোঁ দেই সিহঁতৰ আকাৰ আৰু জোখ একে হয় এতিয়া আমি আহিলোঁ ত্ৰিভুজৰ সৰ্বসমতালৈ কাৰণ আমাৰ চেপ্টাৰটো ত্ৰিভুজ মেইনলি আমি ত্ৰিভুজৰ কথাই ডিছকাছ কৰিম আৰু এটা কথা তোমালোকক ইয়াতে কৈ থওঁ যদি দুটা চিত্ৰ সৰ্বসম হয় তোমালোকে এটাৰ ওপৰত যদি সিটো জাপি দিয়া সম্পূৰ্ণৰূপে সিহঁতি মিলি যায় তাৰমানে তলৰটো ওপৰৰটোৱে তলৰটোক নেদেখা কৰি দিয়ে বা উল্টাই দিলে তলৰটোৱে ওপৰৰটোক নেদেখা কৰি দিয়ে হ'ব এতিয়া মই আহিছোঁ ত্ৰিভুজৰ সৰ্বসমতালৈ কংগ্ৰুৱেন্স অফ ট্ৰায়াঙ্গল দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হ'ব দুটা ত্ৰিভুজক সৰ্বসম বুলি কোৱা হয় যদি সিহঁতৰ আকাৰ আৰু আকৃতি একেই হয় এতিয়া মাত্ৰ মই চিত্ৰৰ ঠাইত ত্ৰিভুজ কৰি দিছোঁ দুটা ত্ৰিভুজক সৰ্বসম বুলি কেতিয়া কোৱা হ'ব সিহঁতৰ আকাৰ আৰু আকৃতি একে হ'লে ত্ৰিভুজ দুটা ক'ম সৰ্বসম দুটা ত্ৰিভুজ দুটা সৰ্বসম হ'লে এইমাত্ৰ মই যিটো ক'লোঁ আমি এটাৰ ওপৰত আনটো জাপি দিওঁ তেন্তে সিহঁতি সম্পূৰ্ণৰূপে মিলি যায় নেদেখা হৈ যাব তাৰমানে ত্ৰিভুজৰ ক্ষেত্ৰতে হওক বা যিকোনো সৰ্বসম চিত্ৰৰ ক্ষেত্ৰতে সেইটো সত্য হয় গতিকে দুটা ত্ৰিভুজ সৰ্বসম হ'লে এটা ত্ৰিভুজৰ বাহু আৰু কোণবোৰ আনটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ সমান হ'ব এই অনুৰূপ শব্দটো কিন্তু মন কৰিবা দেই কৰস্পণ্ডিং এতিয়া মই এটা উদাহৰণ লৈছোঁ উদাহৰণটোৰ সহায়ত বুজাই দি আছোঁ তোমালোকক ইয়াতে মই এটা উদাহৰণ লৈছোঁ সেইটো হৈছে ABC এটা ত্ৰিভুজ লৈছোঁ আৰু DEF এটা ত্ৰিভুজ লৈছোঁ ইয়াতে মন কৰা মোৰ দুইটা ত্ৰিভুজে এইটো F আছিলে ভালকৈ অহা নাই চিত্ৰত DEF আন এটা ত্ৰিভুজ লৈছোঁ এতিয়া এই দুটা চিত্ৰত তুমি মন কৰা যদি আমি ABCৰ ওপৰত DF জাপি দিওঁ কেনেকৈ জাপিব লাগিব যাতে A বিন্দুৰ ওপৰত D পৰে Bৰ ওপৰত E পৰে আৰু Cৰ ওপৰত F পৰে তেতিয়াহে তলৰ ত্ৰিভুজটো নেদেখা হৈ যাব কিন্তু ওলোটাকৈ জাপিলে জানো তোমালোকৰ ত্ৰিভুজটা নেদেখা হ'ব নিমিলিব মিলি যাব জানো নিমিলে নহয় সেইকাৰণে মন কৰিবা কিন্তু তোমালোকৰ অনুৰূপ অংশবোৰ ভালদৰে মিলাই দিয়াটো বহুত ইম্পৰ্টেণ্ট ইয়াতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সৰ্বসম হ'লে কি হ'ব A বিন্দুৰ Dৰ সৈতে B বিন্দু Eৰ সৈতে আৰু C বিন্দু Fৰ সৈতে মিলি যায় আৰু ইয়াক কেনেকৈ বুজায় এনেকৈ এৰো দি বুজাইছোঁ তাৰমানে Aৰ ওপৰত Aৰ লগত কৰস্পণ্ডিং পাৰ্ট হৈছে D এই শীৰ্ষবিন্দুৰ কৰস্পণ্ডিং শীৰ্ষবিন্দু হৈছে D উল্টা ইফালেও হ'ব Aৰ শীৰ্ষবিন্দু D হ'লে D টু A হ'ব একেধৰণে Bৰ লগত কোনটো মিলি যায় E বা Eৰ লগত B মিলে দুই ধৰণে আমি ক'ব পাৰোঁ আৰু ইয়াক প্ৰতীকৰে কেনেকৈ লিখোঁ প্ৰথমটো ত্ৰিভুজ তুমি নিজৰ ইচ্ছামতে লিখি ল'লা ধৰা মই লিখিলোঁ ত্ৰিভুজ ABC এইটো হৈছে সৰ্বসমৰ চিন তোমালোকে আগতেতো পায়ো আহিছা তথাপি মই মনত পেলাই দিছোঁ দুডাল সমান চিনৰ ওপৰত এনেকৈ ৱেভটো দি দিলোঁ আৰু পিছত মই লিখিলোঁ ত্ৰিভুজ DEF এইটো মন কৰা কিন্তু ত্ৰিভুজ ABC লিখিছোঁ এৰ অনুৰূপ অংশ কি ইয়াতে পাইছা এৰ অনুৰূপ অংশ হৈছে D গতিকে মই প্ৰথমতে D ষ্টাৰ্ট কৰিছোঁ B বিন্দুৰ অনুৰূপ অংশ কি E গতিকে মই ইয়াতে লিখিব লাগিব E Cৰ অনুৰূপ কি F গতিকে এইটো যে লিখিছা এইটো বহুত ইম্পৰ্টেণ্ট অনুৰূপ অংশটো মিলাই লিখাটো
সৰ্বসম চিত্ৰৰ ক্ষেত্ৰত বহুত দৰকাৰী কথা হা ধৰা তুমি এই ত্ৰিভুজটো মই এ বি চি নিলিখি বি চি এ লিখিলোঁ তাৰমানে মই বি দি ষ্টাৰ্ট কৰিছোঁ গতিকে বি বিন্দুৰ যদি ষ্টাৰ্ট কৰোঁ মই নেক্সটটো কিন্তু ডি এফ লিখিলে নহ'ব কি লিখিব লাগিব বি চি এ যদি লিখোঁ মই লিখিব লাগিব ই চিৰ অনুৰূপ অংশ এফ আৰু এৰ অনুৰূপ অংশ ডি তাৰমানে মোৰ তেতিয়া নেক্সট ত্ৰিভুজটো হ'ব ই এফ ডি তোমালোকে যেতিয়া এটা সৰ্বসম চিত্ৰৰ কথা লিখা তাত কিন্তু অনুৰূপ অংশটো মিলাই লিখাটো অত্যন্ত জৰুৰী হা নহ'লে তোমালোকৰ সৰ্বসমৰ বস্তুটো মিলি নাযাব ইয়াতে মই এইখিনি কথাকে লিখিছোঁ মনত ৰাখিবা মন কৰিবা অনুৰূপতা সাপেক্ষে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ ডি ই এফ হয় কিন্তু ত্ৰিভুজ এ বি চি ই এফ ডিৰ সৰ্বসম হ'ব জানো এইটো শুদ্ধ নহয় কাৰণ তোমালোকৰ এৰ অনুৰূপ অংশটোতো ই নহয় হয়নে আগৰ চিত্ৰটোৰ কথাই কৈছোঁ গতিকে এনেকৈ লিখিলে কিন্তু এইটো নহ'ব গতিকে তোমালোকৰ ইয়াতে মই সেইকাৰণে লিখি দিছোঁ প্ৰতীকী ৰূপত ত্ৰিভুজৰ সৰ্বসমতা বুজাবলৈ হ'লে শীৰ্ষ বিন্দুবোৰৰ অনুৰূপ সম্পৰ্কটো শুদ্ধকৈ প্ৰকাশ কৰাটো বহুত দৰকাৰী আৱশ্যক আৰু সৰ্বসম হ'লে আমি কি ক'ব পাৰোঁ এক মিনিট হা অ'কে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান হয় তাৰমানে তোমালোকে যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'লা তাৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান হ'ব অনুৰূপ অংশবোৰ মানে প্ৰথমটো ত্ৰিভুজৰ তিনিওটা কোণ ক্ৰমে আনটো ত্ৰিভুজৰ তিনিওটা কোণৰ লগত সমান হ'ব একেধৰণে প্ৰথমটো ত্ৰিভুজৰ প্ৰত্যেকটা বাহু ক্ৰমে আনটো ত্ৰিভুজৰ বাহুৰ লগত সমান হ'ব সেইটোকে আমি কওঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান আৰু ইয়াক কেনেকৈ লিখোঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ তাৰমানে এইটো আমি এনেকৈ কৰোঁ ইংৰাজীত এনেকৈ লিখিব পাৰোঁ কৰস্পণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগলছ তাক আমি চুটিকৈ লিখোঁ চি পি চি টি হ'ল এইখিনি কথা তোমালোকে মনত ৰাখিবা কেনেকৈ আমি দুটা সৰ্বসম ত্ৰিভুজ হ'লে লিখিব লাগে এতিয়া তোমালোকে মন কৰা ত্ৰিভুজ এটা সৰ্বসম বুলি ক'লে আচলতে ত্ৰিভুজত 6টা অংশ থাকেনে নাই গতিকে আমি 6টা অংশই 6টাৰ লগত মিলাব নালাগে আমি যিকোনো 3টা মিলাইলে দেখিম বাকীবোৰ নিজে নিজে মিলি যায় সেই চৰ্তকেইটা তোমালোকে মনত ৰাখিব লাগিব আমি প্ৰমাণো কৰিম বাৰু ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ প্ৰথমতে মই চৰ্তকেইটা লিখি দিছোঁ ক্ৰাইটেৰিয়া ফৰ কংগ্ৰুৱেন্স অফ ট্ৰাইংগল প্ৰথমটো চৰ্ত হৈছে বাহু কোণ বাহু বাহু মানে ছাইড প্ৰতিশব্দ কোণ মানে এংগল বাহু ছাইড এংগল ছাইড তাক চুটিকৈ আমি বা কু বা বুলি কওঁ বা ইংৰাজীত যদি আমি লিখিলোহেঁতেন SAS তাৰ দ্বিতীয়টো চৰ্ত হৈছে দ্বিতীয়টো বিধি হৈছে তোমালোকৰ কোণ বাহু কোণ মই কি আছে তোমালোকক এটা এটাকৈ কৈ আছোঁ বাৰু প্ৰথমতে মাত্ৰ চৰ্তকেইটা কৈ দিছোঁ 3 নম্বৰটো হৈছে তোমালোকৰ বাহু 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 হ'ল তাৰপিছত তোমালোকৰ হৈছে সমকোণ কৰ্ণ বাহু হ ক বা ৰাইট এংগল হাইপটেনিউছ আৰু বাহু ছাইড RHS বুলি ক'ব পাৰোঁ বা এইটোক SSS আৰু এইটোক কওঁ ASA এতিয়া তোমালোকৰ কোণ বাহু কোণ এই বিধিটোক আমি কোণ বাহু কোণ বিধিটোক কোণ কোণ বাহু হিচাপেও কৰিব পাৰি কেনেকৈ মই তোমালোকক বুজাই দি আছোঁ ৰ'বা এতিয়া চোৱা তোমালোকে সৰ্বসমতাৰ বিধিবোৰৰ প্ৰথম বিধিটো পালা সৰ্বসমতাৰ বাকু বা বিধি এইটো কিন্তু আমাৰ স্বীকাৰ্যহে হয় ইয়াৰ আমি প্ৰমাণ নোৱাৰোঁ ইয়াক আমি সত্য বুলি ধৰি ল'ব লাগিব এতিয়া এই স্বীকাৰ্যটো কি মই তোমালোকক এটা উদাহৰণে মাত্ৰ কেনেকৈ প্ৰয়োগ কৰোঁ সেইটো কৈ দিছোঁ ইয়াৰে প্ৰমাণ নাই দেই সেইকাৰণে আমি লিখিছোঁ স্বীকাৰ্য 7.1 মই বুকৰ নাম্বাৰটো দিছোঁ দেই 7.1 কোনটো স্বীকাৰ্য হিচাপে লৈছোঁ বাকু বা বাহু কোণ বাহু বিধিটো ইয়াতে কি হ'ল আমি দুটা ত্ৰিভুজ ল'লোঁ এটা ত্ৰিভুজ ল'লোঁ ABC আন এটা ত্ৰিভুজ ল'লোঁ PQR ইয়াতে বাহু কোণ বাহু হ'ব লাগিব দেই মন কৰিবা প্ৰথম ত্ৰিভুজটোৰ AB বাহুটোৰ জোখ মই 2 চেণ্টিমিটাৰ লৈছোঁ তেনেহ'লে তোমালোকৰ ইয়াৰে এইটো কোনো 2 চেণ্টিমিটাৰ চোৱা PQ তাৰমানে ABৰ লগত PQ সমান হৈছে তাৰপিছত মই লৈছোঁ এডাল বাহু BC আৰু QR সমান যেতিয়া মই বাকু বা লিখিছোঁ তাৰমানে মই ইয়াতে মন কৰিব লাগিব এটা ত্ৰিভুজৰ এটা বাহু আনটো ত্ৰিভুজৰ আনটো প্ৰথম বাহুটোৰ লগত তাৰপিছত কিন্তু এইটো কোণটো মাজত আছে তাৰমানে মধ্যৱৰ্তী কোণটো হ'ব লাগিব দুইটা মধ্যৱৰ্তী কোণ আৰু বাহু তাৰমানে দুটা বাহুৰ এইটো এটা বাহু আৰু এইটো এটা বাহু ইয়াতো এইটো বাহু লৈছোঁ ইয়াৰ কিন্তু মধ্যৱৰ্তী কোণটো তোমালোকৰ সমান হ'ব লাগিব হ'ব এই মধ্যৱৰ্তী কথাটো কিন্তু ইম্পৰ্টেণ্ট তোমাৰ এডাল বাহু আৰু এডাল বাহু ল'লে তোমাৰ মাজৰ কোণ এইটো হ'ব লাগিব তুমি যদি AB আৰু AC লোৱা মাজৰ কোণটো হ'ব লাগিব এংগল A বা তুমি AC আৰু BC বা CB লোৱা তেনেহ'লে তোমাৰ মাজৰ কোণটো হ'ব লাগিব C ইয়াতে মই লৈছোঁ AB আৰু ইয়াতে ল'ব লাগিব PQ তুমি পঢ়োঁতেও কিন্তু শুদ্ধকৈ পঢ়িব লাগিব হা তুমি AB পঢ়িছোঁ নহয় A পৰা B লৈ আহিছোঁ ঠিক আছে
তেনেহ'লে তুমি ইয়াতো পিৰ পৰা কিউ লৈ আহিব লাগিব ঠিক তেনেকৈ মই যদি বিৰ পৰা চি লৈ যাওঁ ইয়াতো কিউৰ পৰা আৰলৈ আহিব লাগিব কিন্তু চিৰ পৰা বি লৈ আহিলে মই ইয়াতো আৰৰ পৰা কিউ লৈ আহিব লাগিব হ'বনে এইখিনি কথা ইয়াতে বহুত দৰকাৰী মন কৰিবা সেইটো লিখি দিছোঁ দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় বুজি পাইছা চাগে এইটো ত্ৰিভুজৰ মই যিটো এক্সাম্পল ক'লোঁ ABC ত্ৰিভুজ আৰু PQ আৰৰ দুটা বাহু এইটো বাহুৰ লগত এইটো বাহু সমান এইটো বাহুৰ লগত এইটো বাহু সমান সিহঁতৰ মাজৰ কোণটো মই 50 ডিগ্ৰী এক্সাম্পল লৈছোঁ দেই এইটো শুদ্ধ চিত্ৰ আঁকা নাই জুখি আঁকা নাই সমান হৈছে এইটো চোৱা ইয়াতে মই লিখি দিছোঁ ইয়াক এটা স্বীকাৰ্য হিচাপে মানি লোৱা হৈছে কাৰণ এইটো আমি প্ৰমাণ কৰিব নোৱাৰোঁ আমিতো আগতেই পাইছিলোঁ স্বীকাৰ্যবোৰৰ প্ৰমাণ দৰকাৰ নাই আৰু উপবাদ্যৰহে প্ৰমাণ লাগে সেইটোকে লিখিছোঁ মই কেনেকৈ লিখিছোঁ চোৱা প্ৰথমতে মই ত্ৰিভুজ দুটা ধৰি ল'লোঁ ABC PQR AB বাহুৰ লগত PQ বাহু সমান কাৰণ দুইটাৰ যোগ দিয়া আছে আমাৰ 2 চেণ্টিমিটাৰ মই চিত্ৰৰ পৰা আঁকিছোঁ তাৰপিছত মই কোণটো ল'ম সেইকাৰণে মই কোণটো লিখিছোঁ AB এংগল ABC ইজ ইকুৱেল টু হোৱাট এংগল PQR ইয়াতে আকৌ মন কৰা মই যেতিয়া ABC লিখিছোঁ পিছৰটো তুমি কিন্তু PQR লিখিব লাগিব একাদ্ৰিক্ৰমে যাবা QRP বুলি RQP বুলি কিন্তু নিলিখিবা হ'বনে ইয়াতে তোমালোকে অনুৰূপ অংশটো মিলাই লিখাটো বহুত দৰকাৰী 50 ডিগ্ৰী হ'ল তাৰপিছত তোমালোকৰ নেক্সট বাহুটো মই লিখিছোঁ BC গতিকে ইয়াতো মই বাহুটো যাম কি QR সমান পালোঁ গতিকে আমি লিখিলোঁ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR বিধিটো লিখি দিছোঁ বাহু কোণ বাহু বিধিমতে হৈছে এইবাৰ আমি যিটো আমাৰ দ্বিতীয় বিধি আছে সেইটো আমি প্ৰমাণ কৰোঁ সেইটো আমাৰ উপবাদ্য হিচাপে আছে প্ৰমাণ কৰিম আমি সৰ্বসমতাৰ উপবাদ্য 7.1 সৰ্বসমতাৰ কোণ বাহু কোণ বিধি এটা চাম কোণ বাহু কোণ তাৰমানে এটা ত্ৰিভুজৰ দুটা কোণ আৰু মাজৰ বাহুটো আনটো ত্ৰিভুজৰ দুটা কোণ আৰু মাজৰ কোণটোৰ সমান হ'ব লাগিব অনুৰূপ অংশটো তেতিয়া আমি এইটো বিধি ত্ৰিভুজ দুটাৰ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো মাজৰ বাহুটো তাৰমানে আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয় এতিয়া চোৱা প্ৰমাণটো মই দুটা ত্ৰিভুজ লৈছোঁ এই ত্ৰিভুজটো হৈছে মই লৈছোঁ ABC আৰু DEF এই ত্ৰিভুজ দুটা লৈছোঁ প্ৰথমতে মই মাত্ৰ ইয়াতে এই যে ডটেড লাইন এটা লাগিছে এইটো পিছত ব্যৱহাৰ হ'ব হা প্ৰথমটো আমাৰ দৰকাৰ নহয় আমি ইয়াতে তিনিটা কেছেছ হ'ব পাৰে প্ৰথমতে কি দিয়া আছে তোমালোকে লিখি ল'লা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF দিয়া আছে তোমালোকক ইয়াতে কি দিয়া আছে দুটা কোণ এইটো চোৱা এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান মই ইয়াতে এই চিত্ৰমতে মোৰ ধৰা এইটো কোণৰ লগত এইটো কোণ সমান BC বাহুৰ লগত EF সমান আৰু এংগল চিৰ লগত এংগল Fটো সমান হ'ল এইটো লিখিছোঁ ত্ৰিভুজ ABC আৰু DEFৰ দিয়া আছে যাতে এংগল B এংগল E সমান BC সমান EF আৰু এংগল C সমান E আমি কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF এতিয়া মই প্ৰথম কেছটো ধৰিছোঁ ফাৰ্ষ্ট কেছটো মই লৈছোঁ কেনেকৈ চোৱা ইয়াতে মই ধৰি ল'লোঁ এডাল বাহুটো ইয়াৰ লগত সমান আছেই কিন্তু মই আগতে জনা বিধিটো আমাৰ কি আছিলে মনত আছে চাগে বাহু কোণ বাহু সেইটো মই স্বীকাৰ্য ব্যৱহাৰ কৰিব লাগিব কাৰণ এই উপবাদ্যটো প্ৰমাণ কৰিবৰ কাৰণে মই সেই স্বীকাৰ্যটো ব্যৱহাৰ কৰিব লাগিব হা বাহু কোণ বাহু আছিলে এডাল বাহু আছে গতিকে তুমি এইটো কোণ যদি ধৰা এডাল বাহু ধৰি ল'ব লাগিব আৰু যদি তুমি এইটো কোণ ধৰা তেন্তে এডাল বাহু ধৰি ল'ব লাগিব ঠিক আছে মই প্ৰথমতে ধৰিলোঁ এইটোকে লওঁ এবিকে লওঁ আৰম্ভণিডাল লৈছোঁ এডাল লৈ ল'ব পাৰা দেই এইটো ল'লে তোমালোকে এইটো কৰিব লাগিব এতিয়া মই ধৰি ল'লোঁ যাতে AB সমান DE হয় ঠিক আছে ফাৰ্ষ্ট কেছ ক্ষেত্ৰ 1 বুলি লিখিছোঁ ধৰা হ'ল AB সমান DE এতিয়া মই প্ৰথমতে কি ল'ব লাগিব ত্ৰিভুজ দুটা ল'ব লাগিব ABC কৰস্পণ্ডিংলি কি পাম DEF শুদ্ধকৈ পঢ়িবা হা ইয়াতে মই এইটো প্ৰমাণ কৰিব গৈ আছোঁ কি বিধিমতে প্ৰমাণ কৰিম বাহু কোণ বাহু বিধিমতে প্ৰমাণ কৰিম কিন্তু প্ৰমাণ কৰিম কোনটো কোণ বাহু কোণটো ইয়াতে AB বাহু সমান DE এইটো দিয়া আছে মই AB লিখিলে কিন্তু DE লিখিবা ED নিলিখিবা শুদ্ধকৈ যাবা তাৰপিছত মই কোণটো লিখিছোঁ B সম্পূৰ্ণকৈ লিখিবা হা ABC এনেকৈ লিখিলোঁ এংগল ABC চৰি মই ইয়াতে ডাইৰেক্ট BA লিখিছোঁ আচলতে তোমালোকে ABC বুলি লিখিব পাৰা যদি ABC লিখা তোমালোকে DEF লিখিব লাগিব একেটা কথাই দিয়া আছে তাৰপিছত মই ল'লোঁ BC বাহু সমান EF বাহু তাৰমানে এইটো বাহু সমান এইটো পালা এইটো কোণ সমান এইটো কোণ পালা এডাল বাহু সমান এডাল বাহু পালা গতিকে আমি কি পালোঁ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম কোনটো বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম কোনটো বিধিমতে বাহু কোণ বাহু বিধিমতে এতিয়া আমি এই কেছটোত ধৰিছিলোঁ যদি এডাল বাহু আৰু এডাল বাহু সমান হয় কিন্তু আমাৰ আৰু এটা কেছ হ'ব পাৰে
এইডাল বাহুটো ইয়াতকৈ ডাঙৰো হ'ব পাৰে হয়নে যদি ধৰা মই নেক্সট কেছটো ধৰিম এ বি বাহুডাল ডি ইতকৈ ডাঙৰ এ বিডাল দীঘল আছে হয়নে তেতিয়া মই এৰ ভিতৰত এটা পইণ্ট পি এনেকৈ ল'ম যাতে এইখিনি যোগ পি এটা ল'লোঁ ধৰা যাতে এই বি পি সমান ই ডি হয় তেনেকৈ মই ধৰি ল'ম এইটো ছেকেণ্ড কেছ কৈছোঁ চোৱা ছেকেণ্ড কেছটো ল'লে সৰু হ'ব পাৰে দেই সেইটো কেছো ক'ব লাগিব ধৰা হ'ল এ বি গ্ৰেটাৰ দেন ডি ই এ বি বাহুডাল ডি ইতকৈ ডাঙৰ বুলি ভাবিলোঁ মই যিমাত্ৰ ক'লোঁ সেইখিনিকে লিখিছোঁ এ বি বাহুৰ ওপৰত পি এটা বিন্দু লোৱা হ'ল যাতে পি বি সমান ডি ই হয় লিখোঁতে শুদ্ধকৈ লিখিছোঁ দেখিছানে মন কৰিছা পিৰ পৰা বিলৈ এনেকৈ আহিছিলোঁ ইয়াতো ডিৰ পৰা ইলৈ আহিছিলোঁ এইবাৰ মই কনচিডাৰ কৰিবলগীয়া ত্ৰিভুজ দুটা কোন দুটা হ'ব এইটো ত্ৰিভুজ পি বি চি আৰু ডি ই এফ এই দুটা সৰ্বসম দেখাব লাগিব এইবাৰ মই ধৰা মতে কি পালোঁ পি বি সমান ডি ই ধৰিলোঁ তাৰপিছত এংগল বি সমান এংগল ইটো তোমালোকৰ দিয়াই আছে আৰু বি চি সমান ই এফ হ'ল সেইটো দিয়া আছে তাৰমানে কি পালোঁ পি বি চি আৰু ডি ই এফ এই দুটা ত্ৰিভুজ সৰ্বসম পালোঁ এতিয়া সৰ্বসম যদি হয় তোমালোকৰ অনুৰূপ অংশবোৰ সমান বুলি ক'ব পাৰিবা চোৱা মই এইখিনি দেখাই দিছোঁ লিখাখিনি ত্ৰিভুজ পি বি চি আৰু ডি ই এফ লৈছোঁ পি বি সমান ডি ই লৈছোঁ অংকন মতে মই ধৰি লৈছিলোঁ তেনেকৈ এংগল বি এংগল ই লিখা আছে এইটো দিয়া আছিলে বি চি ই এফ দিয়া আছে গতিকে মই ইয়াৰ পৰা পালোঁ পি বি চি আৰু ডি ই এফটো বাকু বা বিধিমতে সৰ্বসম হ'ল যদি এইটো সৰ্বসম হয় তেনেহ'লে তাৰ অনুৰূপ অংশটো আমি সমান বুলি ক'ব পাৰোঁ প্ৰত্যেকটা ত্ৰিভুজটোৰ গতিকে মই ইয়াতে ল'লোঁ পি চি বি আৰু ডি এফ ই এইটো চোৱা মই চিত্ৰত দেখাই দিছোঁ এইটো চিত্ৰ এইটো পি চি বি আৰু ডি এফ ই এইটো পি চি বি আৰু ডি এফ ই সৰ্বসম হ'ব ত্ৰিভুজৰ অনুৰূপ অংশ চি পি চেটিমতে পালোঁ আকৌ তোমালোকৰ ইয়াতে দিয়া আছে কি এ চি বি সমান ডি এফ ই দিয়া আছিলে এইটো চিত্ৰটো দেখাই দিছোঁ ৰ'বা এ চি বি সমান ডি এফ ই দিয়া আছিলে হয়নে এতিয়া তোমালোকৰ কাৰণে এইটো দিয়া আছিলে মন কৰা এইখিনিতে দিয়া আছে এইটো দুটা কোণ এইটো সমান এইটো সমান এইটো দিয়া আছিলে তুমি পালা এ চি বি সমান ডি এফ ই দিয়া আছিলে পালা এ পি বি সমান ডি এফ ই তাৰমানে আমি এই দুটা যদি মই কম্বাইন কৰোঁ কম্বাইন কৰিলে কি হ'ব পি চি বি এইটো চোৱা পি চি বি সমান ডি এফ ই এ চি বি সমান ডি এফ ই ডি এফ ই সমান তাৰমানে কি পালোঁ পি চি বি সমান এ চি বি এটা চিত্ৰত চোৱা এইটো পি চি বি আৰু এ চি বি সমান হ'ব পাৰে জানো কেতিয়াও নোৱাৰে এইটো কেতিয়া সম্ভৱ হ'ব যদি তোমাৰ এই পি বিন্দুটো এইত থাকে হয়নে তাৰমানে আমি এটা কণ্ট্ৰাডিকশ্যন পালোঁ আগতে যে কিছুমান কণ্ট্ৰাডিক্টৰী মেথড যে প্ৰুফ কৰিছিলোঁ গতিকে আমি কি পালোঁ এইটো সম্ভৱ নহয় এইটো সম্ভৱ হ'ব যদি পি বিন্দুটো এই সৈতে মিলি যায় গতিকে আমি কি তাৰ পৰা কনক্লুজন দিলোঁ এ বি সমান ডি ই তাৰমানে আমি যে ধৰিছিলোঁ এ বি গ্ৰেটাৰ দেন ডি ই এইটো হ'ব নোৱাৰে হা তাৰমানে মই কি পালোঁ এ বি সমান ডি ই হ'ল গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে ত্ৰিভুজ এ পি চি আৰু ডি এফটো সৰ্বসম এইটো বাকু বা বিধিমতে ঠিক একেধৰণে তুমি যদি এ বি লেছ দেন ডি ই লোৱা তেতিয়া তুমি ডি ইৰ ওপৰত এবাৰ এ বি লেছ দেন ডি ই তাৰমানে ডি ইটো ডাঙৰ ডি ইৰ ওপৰত তুমি এনেকুৱা এটা পইণ্ট ল'বা যাতে এ বি আৰু ডি ই সমান হয় এইটো কি দিছোঁ ডি ইৰ ওপৰত যিকোনো এটা পইণ্ট এম ল'ব পাৰোঁ যাতে এম ই সমান এ ই হয় আঁকি চালে গম পাবা আৰু এই একেধৰণে কেছ টুৰ দৰে আমি দেখুৱাব পাৰোঁ কি এ বি আৰু ডি ই সমান হ'ব তাৰমানে ত্ৰিভুজ দুটা সৰ্বসম হ'ল এইটো হ'ল আমাৰ উপবাদ্য 7.1ৰ প্ৰমাণ আমি কোনটো পালোঁ তেনেহ'লে ইয়াতে পাইছিলোঁ কোন বাহু কোন এই বিধিটোৰ প্ৰমাণ হ'ল এতিয়া মই তোমালোকক এটা নোট কৈ দিছোঁ শুনা দুটা ত্ৰিভুজৰ দুযোৰ কোণ এই যে মই অকণমান আগতে কৈছিলোঁ তোমালোকক লিখি থাকোঁতে যে আমি এই কোন বাহু কোন এই বিধিটোক আমি কোন বাহু বুলিও ক'ব পাৰোঁ হয়নে এতিয়া তুমি চোৱা এই ত্ৰিভুজটোৰ যদি এইটো কোণ আৰু এইটোৰ লগত সমান এইটো কোণ এইটোৰ লগত সমান হয়নে এতিয়া তোমালোকৰ অবভিয়াছলি এই কোণটো আৰু এইটো কোণ সমান হ'ব কিয় গম পাইছানে কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি সমান হয় ধৰা এইটো মই 40 ডিগ্ৰী ল'লোঁ এইটো 50 ল'লোঁ এইটো 40 আৰু এইটো 50 হ'ব হয়নে এটা যোগ কৰিলে কিমান হ'ব 90 হ'ব এটা যোগ কৰিলেও 90 হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টিটো 180 180ৰ পৰা 90 বিয়োগ কৰিলেতো 90 হ'ব বা এইটোৰ পৰা 180ৰ পৰা এইখিনি 90 বিয়োগ কৰিলে 90 হ'ল তাৰমানে এইটো আৰু এইটো সমান হ'বই লাগিব সেইকাৰণে কোন বাহু কোন বিধিটোক আমি কোন বাহু বিধি বুলিও ক'ব পাৰোঁ সেইটোকে মই লিখিছোঁ ইয়াতে দেখাই দিছোঁ যিকোনো মান লৈ উঠাব পাৰা দুটা ত্ৰিভুজৰ দুযোৰ কোণ আৰু এযোৰ অনুৰূপ বাহু পৰস্পৰ সমান হয় কিন্তু দুটা অনুৰূপ বাহু সমান কোণৰ অন্তৰ্গত নহয় তথাপি ত্ৰিভুজ দুটা সৰ্বসম হ'ব এইমাত্ৰ পাইছিলোঁ যে দুটা কোণ আৰু মাজৰ বাহুটো হ'ব লাগিছিলে কিন্তু মই কোন বাহু মতে কি
দুটা মাজৰ বাহুটো নহ'লেও চলিব আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে দুযোৰ কোণ পৰস্পৰ সমান হ'লে তৃতীয় কোণটো পৰস্পৰ সমান হ'বই সেইকাৰণে আমি এইটো ক'ব পাৰোঁ যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি ত্ৰিভুজৰ ত্ৰিভুজ দুটাৰ যিকোনো দুযোৰ কোণ আৰু এডাল অনুৰূপ বাহু পৰস্পৰ সমান হয় ইয়াক কোন বাহু সমতাৰ বিধি বুলিও কোৱা হয় আজিলৈ মই তোমালোকক এইখিনিকে বুজাই দিলোঁ ভালদৰে মন কৰিবা নেক্সট মই বাকী পিছৰখিনি কুৱেশ্যন কৰিম থেংক ইউ